নমস্কাৰ মই নাম্ৰতা বাছাৰ তিনিচুকীয়া অসমৰ পৰা আৰু আজি মই আমুল অসম লাইভ পেজটোত আমুল অসম পেজটোত আৰু এটা লাইভ ৰেচিপি লৈ আহি গ'লোঁ তো হোপফুলি চবে ভালে আছে আৰু মোৰ লাইভটো আজি জইন কৰিব পাৰিব এণ্ড 9টামান বজাত লৈছোঁ সেইটো টাইমত ডিনাৰ টাইম হয় আৰু আজি একচুৱেলি মানডে হয় যিহেতু তো সেইটো কাৰণে মই ভাবিলোঁ এটা হেৰি ভেজ এটা পিয়'ৰ সাত্বিক টাইপ কিবা এটা বনাওঁ তো সেইটো কাৰণে মই ক'ব পাৰে মই নিজৰ একৰ্ডিং টু মাই টেষ্ট আৰু একৰ্ডিং টু মাই চইচ মই আজি লৈ আহিলোঁ ভেজিটেবল দালিয়া খিচিৰি আৰু লগতে আছে ক্ৰিস্পি ব্ৰিঞ্জল ফ্ৰাই তো ব'লকচোন বনাই লওঁ আৰু এয়া মই ইনগ্ৰিডিয়েণ্টছখিনি দেখাই দিছোঁ মই গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ ইয়াত একেলগে ধুনীয়াকৈ সজাই লৈছোঁ আৰু ইয়াত অলপ ভেজিটেবলছ মন যায় দিব পাৰে ব্ৰিঞ্জল ফ্ৰাই কাৰণে মই ব্ৰিঞ্জল কাটি থৈ দিছোঁ আৰু যিকোনো ভেজিটেবলছ ল'ব পাৰে মই ইয়াত আলু আৰু পামকিন লৈছোঁ বিকজ পামকিন মোৰ খিচিৰিত বহুত ভাল লাগে তো সেইটো কাৰণে মই পামকিনটো লৈছোঁ আৰু ইয়াত আছে এই দালিয়াটো মই অলপ হেৰি কৰি থৈছিলোঁ পানীত তিয়াই থৈছিলোঁ যাতে অলপ ছফ্ট হৈ যায় এনে মই ডিৰেক্টলিও ইউজ কৰিব পাৰে বাট পানীত তিয়াই থ'লে অলপ সোনকালে এইটো হেৰি হৈ যায় সিজি যায় তো সেইটো কাৰণে মই পানীত অলপ তিয়াই থৈ দিছিলোঁ আৰু ইয়াত মই লৈছোঁ মুগ দালটো হেৰিয়ে হয় নৰ্মেল হয় তো যিমানখিনি মই লৈছোঁ ইয়াত পানীত মই সোক কৰাৰ পিছত অলপ ফুলি গৈছে দালিয়াখিনি বাট এলছ ইমানখিনিয়ে আছিলে দালিয়া মই ইকুৱেল 1:1 প্ৰপৰ্শ্যনত মই দালিয়া আৰু মুগ দাল লৈ লৈছোঁ এতিয়া ষ্টাৰ্ট কৰোঁ ব'লক খুব ইজি হয় আৰু হেল্ডি ৰেচিপি ফাষ্টিং কৰিলে বা তেনেকৈ কিবা যদি ফাষ্টিঙৰ খোৱা খাব বিচাৰে বা তেনেকুৱা যদি কিবা একদম লাইট খাব বিচাৰে তেতিয়াহ'লে দালিয়াটো বা ৰাইচ এভইড কৰা চবে দালিয়া খিচিৰিটো খাই ভাল পায় ময়ো পাৰ্চনেলি ভাল পাওঁ তো ষ্টাৰ্ট কৰিছোঁ মই গেছটো অন কৰি দিলোঁ অলপ মই গৰম হ'ব দিছোঁ ইয়াত মই ইউজ কৰিম আমুলৰ কাউ ঘি মই ইউজ কৰিম এইটো অলপ ষ্টাৰ্টিঙত ইউজ কৰিছোঁ লৈ লৈছোঁ আৰু লাষ্টত অকণমান বাটাৰো দিম কাৰণ মই বাটাৰ খাই ভাল পাওঁ আমুল বাটাৰ ঘিউ দি দিছোঁ আৰু ইয়াত মই দি দিম লগতে মিঠাতেল হেল্ল' লক্ষীবা কি খবৰ কি কৰি আছে এয়া মই আজি বনাই আছোঁ দালিয়া খিচিৰি লগতে ব্ৰিঞ্জল ফ্ৰাই এতিয়া ইয়াত দি দিম
শুকান জলকীয়া এনেকৈ ভাঙি দি দিছোঁ দুটামান দিছোঁ মই কাৰণ মই অলপ জ্বলা খাই ভাল পাওঁ শুকান জলকীয়া দিলোঁ হেলদি এণ্ড টেষ্টি ৰেচিপি হয় হেলদি এণ্ড টেষ্টি ৰেচিপি ইয়াত লৈ লৈছোঁ অকণমান আদা বাট আদাটো এতিয়া নিদিওঁ এতিয়া দি দিম পাঁচফোৰণ পাঁচফোৰণটো দি দিলোঁ ফ্লেমটো এতিয়া মই কম কৰি দিলোঁ মিডিয়াম টু ল' পাঁচফোৰণখিনি অলপ ভালকৈ কালাৰ আহিব দিলোঁ এতিয়া এড কৰিছোঁ গ্ৰেটেড জিঞ্জাৰ আৰু তেজপাত দুটামান মই অলপ এনেকৈ ভাঙি দিছোঁ এতিয়া গোটেইখিনি ভালকৈ এনেকৈ ভাজি ল'ম এতিয়া ইয়াত এড কৰি দিম মুগ দাল ভালকৈ ভাজি ল'ব লাগিব যিকোনো দাল ল'ব পাৰে নিজৰ টেষ্ট অনুযায়ী মই মুগ দাল ইউজ কৰিছোঁ কাৰণ খিচুৰিত মুগ দালে চবে মেক্সিমাম ইউজ কৰে ভালকৈ অলপ ভাজি লৈছোঁ বাও ভেৰি নাইচ থেংক ইউ লক্ষীবা থেংক ইউ তুমি সময় ওলাই মোৰ লাইভটো জইন কৰিলা অলপ ভালকৈ ভাজিব লাগিব মুগ দালটো অলপ গোল্ডেন ব্ৰাউন হোৱালৈকে মই মুগ দালটো ফ্ৰাই কৰিম যাতে ডালিয়াটো অলপ হেৰি হৈ যায় চিটি মৰাৰ লগে লগে ডালিয়াটো অলপ মেল্ট হৈ যায় কিন্তু ডালটো একদম গলি যাব নালাগে কম ফ্ৰাই কৰিলে কি হয় ডালটো খুব সোনকালে বইল হৈ যায় তো মই তেনেকৈ ভাল নাপাওঁ অলপ মই বেছিকৈ ফ্ৰাই কৰিছোঁ হৈ গ'ল অলমোষ্ট মই যেনেকৈ বিচাৰিছিলোঁ তেনেকুৱা কালাৰ আহি গ'ল এতিয়া মই ইয়াত এড কৰিম ভেজিটেবলছখিনি এড কৰি দিম লগতে এড কৰিছোঁ গ্ৰীণ চিলি এনেকৈ ভাঙি দি দিছোঁ বা স্প্লিট কৰিও দিব পাৰে মই ভাঙি দি দিলোঁ এতিয়া দি দিছোঁ চপ ডালিয়া চাওকচোন এতিয়া ইয়াত দি দিম পানী
খুব বেছি পাতল নবনাও আৰু খুব বেছি ডাঠো নবনাও অলপ মিডিয়ামে মই বিচাৰিছোঁ বেছি পাতল বনালে আৰু ভাল নালাগে সেইটো কাৰণে মই পানীটো অলপ কমে ইউজ কৰি আছোঁ যাতে এইটো এটা ভুনা খিচুড়ি টাইপ হৈ যায় একদম পাতল নহয় আৰু একদম ডাঠো নহয় ঠিক আছে এইটো এতিয়া এড কৰিম নিমখ according to taste লাগিলে পিছতো এড কৰিব পাৰিম সেইটো কাৰণে খুব বেছি নিদিও জিৰা গুড়ি দি দিলো লগতে দি দিলো অলপ হালধি পাউডাৰ খুব ধুনিয়া এটা স্মেল আইছে অলপ পানী দি দিব আকৌ খুব ধুনিয়া এটা aroma এতিয়া সুইটনেছৰ কাৰণে মই এক টুকৰামান গুড় দি দিছো জেগৰী অলপ এনেকৈ দি দিছো ভাঙি যাতে বেলেন্স হৈ যায় টেষ্টটো আৰু পাম্পকিনটো আছে সুইট অলপ মই জেগৰী দিলো এতিয়া প্ৰেছাৰ কুকাৰটো মই ট্ৰান্সফাৰ কৰিম লেফট হেণ্ড সাইডৰ বাৰ্নাৰত so that মই ৰাইট হেণ্ড সাইডত কিবা এটা নহয় মই ইয়াত কৰিম এতিয়া ক্ৰিস্পি ব্ৰিঞ্জল ফ্ৰাই এতিয়া ক্ৰিস্পি ব্ৰিঞ্জল ফ্ৰাই কাৰণে মই এটা বাটি লৈছো বাটিত মই লৈ ললো বেসন আৰু मैदा লগতে অকমান টাৰ্মাৰিক পাউডাৰ আৰু এটো হয় কালা জিৰা কলঞ্জি মই গুটেখিনি দি দিছো আৰু দি দিম নিমখ আৰু পানী এতিয়া এটা ব্যাটাৰ ৰেডি কৰিম বেছি থিকো নহয় বেছি থিনো নহয় মিডিয়াম কনসিস্টেন্সিৰ এটা ব্যাটাৰ ৰেডি কৰি আছো আচ্ছা মই কৈ দিছো ইয়াত অকমান যদি সুগাৰ এড কৰিব বিচাৰে তেতিয়া হলে সুগাৰো এড কৰিব পাৰে কিন্তু মই সুগাৰ এড কৰা নাই কাৰণ ব্ৰিঞ্জল ফ্ৰাই ক্ৰিস্পি ব্ৰিঞ্জল ফ্ৰাই সুগাৰ অলপ এড কৰে টেষ্টৰ কাৰণে মই এড কৰা নাই কনসিস্টেন্সিটো চাব
like এনেকুৱা টাইপৰ কনসিস্টেন্সি ঠিক আছে তো বেটাৰ ৰেডি হৈ গ'ল মই গৈ আছোঁ খাবলৈ প্লিজ ৱেলকাম মই ভাল পাম তুমি আহিলে অবভিয়াছলি এতিয়া ব্ৰিঞ্জল ফ্ৰাই কাৰণে দি দিছোঁ ইয়াত অইল যিকোনো অইল ইউজ কৰিব পাৰে মই মাষ্টাৰ্ড অইল ইউজ কৰি আছোঁ ৰিফাইণ্ড অইল ইউজ কৰিব পাৰে সানফ্লাৱাৰ অইল যিকোনো অইল ইউজ কৰিব পাৰে বা অকল আমাৰ আমুলৰ যে ঘিউ দিও বনাব পাৰে বাট মই অলপ মাষ্টাৰ্ড অইল ইউজ কৰিছোঁ লগতে অলপ ভাল এটা ধুনীয়া এটা ফ্লেভাৰ অহাৰ কাৰণে মই ইউজ কৰিছোঁ আমুলৰ বাটাৰ অকমান আমুল বাটাৰো মই দি দিছোঁ ফ্ৰাই যাতে অলপ মাষ্টাৰ্ড অইলৰ টেষ্টটো আৰু ভাল হেৰি এটা হৈ যায় আপোনালোকে ইউজ কৰি চাব মাষ্টাৰ্ড অইলত অলপ বাটাৰ দি চাব ফ্লেভাৰটো একেবাৰে মাষ্টাৰ্ড অইলৰ একদম টেষ্ট নাহে এটা চিটি আমাৰ হৈ গ'ল আৰু I think this is done আৰু এটা চিটি মই অলপ ৱেইট কৰিম আৰু এটা চিটি হ'বলৈ এতিয়া ব্ৰিঞ্জলটো এনেকৈ ডিপ কৰিছোঁ ব্ৰিঞ্জল ফ্ৰাই হৈ গ'ল মই ফ্লেমটো অফ কৰি দিলোঁ এতিয়া ব্ৰিঞ্জল ফ্ৰাই এতিয়া ফ্ৰাইটো হৈ আছে অকমান ফ্লেমটো মই হাই টু মিডিয়াম টু লো থৈছোঁ এনেকৈ ব্ৰিঞ্জল ফ্ৰাই এইটো হয় একচুৱেলি বেগুনি বুলি কয় আৰু এনেকৈ ফুলি উঠিব ওপৰৰ ফালে থেংক ইউ নেহাদি বেটাৰটো একদম ধুনীয়াকৈ ভাজি লৈছোঁ ফ্লেমটো খুব বেছি হাই নকৰিব থেংক ইউ লক্ষীবা তুমি চবক টেগ কৰি দিছা মোৰ লাইভটো থেংক ইউ ছ' মাছ তো এনেকৈ একদম পুৰি নিচিনা লুচি নিচিনা এনেকৈ ফুলি গ'ল চব এইটো হয় দিছ ইজ কল্ড বেগুনি ইন ৱেষ্ট বেংগল অৰ ইন বেংগলী ক'ব পাৰোঁ আৰু অসমত আমাৰ বেঙেনা ভাজি বুলি কয় মচমচীয়া বেঙেনা ভাজি বুলি কয় আৰু এইটো ইমান ধুনীয়াকৈ ফুলিছে চব একদম হেৰি নিচিনা লুচি নিচিনা ফুলিছে
এইটো চাওক একেবাৰে একদম পুৰা হেৰি হৈ গ'ল, পুৰা ফুলি গ'ল, লাইক লুচি। এইটো চাব এনেকৈ। এইটো ডিপেণ্ড কৰে, ফুলাটো ডিপেণ্ড কৰে বেটাৰৰ ওপৰত, বেটাৰটো কেনেকুৱা হৈছে এইটো চাব। পুৰা এনেকৈ ফুলি গ'ল, পুৰা আই থিংক এইটো হেৰি হৈছে। তো এনেকৈ আৰু এটা মই হেৰি কৰি দিছোঁ, আৰু এটা বনাই লৈছোঁ। হৈ গ'ল মোৰ ডালিয়া খিচিৰি ইজ ৰেডি। মই এতিয়া প্লেটিং কৰিম। আৰু ইফালে মোৰ ব্ৰিঞ্জল ফ্ৰাই এটা হ'ল আৰু এটা হৈ আছে। মই অলপ ৱেইট কৰি আছোঁ, খালি প্ৰেছাৰ কুকাৰৰ হুইচেল দিয়াৰ পিছত চিটিটো অলপ মানে প্ৰেছাৰটো অলপ ওলাব দিম। তো সেইটোৰ কাৰণে প্লেটিং ষ্টাৰ্ট কৰা। য়েছ, এয়া চাব এইটোও ফুলিছে। মই এতিয়া প্লেটিংটো ষ্টাৰ্ট কৰিছোঁ। এইটো চিমিলাৰলি হেৰি হৈ গ'ল, পুৰা ফুলি একদম বলৰ নিচিনা হৈ গ'ল। অ'কে, লেটছ ষ্টাৰ্ট আৱাৰ প্লেটিং। মই এতিয়া প্লেটিংটো ষ্টাৰ্ট কৰিম। তাৰ আগতে মই ইফালে এবাৰ মোৰ প্ৰেছাৰ কুকাৰটো খুলি দেখাই দিছোঁ। মই প্লেটিংটো কৰোঁ। লগতে দি দিছোঁ এটা গন্ধৰাজ লেমন। বাছ, আজি মোৰ আমুল লাইভৰ ৰেচিপি এইটোৱে হয়। এয়া মোৰ ক্ৰিস্পি ব্ৰিঞ্জল ফ্ৰাই আৰু লগতে ভেজিটেবল ডালিয়া খিচিৰি এয়া ৰেডি। হোপফুলি চবৰ ভাল লাগিলে। আৰু এটা ব্ৰিঞ্জল ফ্ৰাই মোৰ হৈ গ'ল। মই ইয়াত সজাই দিম এতিয়া। মই প্লেটিংটো আগতে ষ্টাৰ্ট কৰি দিলোঁ, কাৰণ টাইমটো অলপ সোনকালে হেৰি হ'ল আজি, আৰু অলৰেডি 26 মিনিটছ পাৰ হ'ল। তো এয়া মোৰ আজিৰ আমুল লাইভলৈ মোৰ
দেখিয়ে খাব মন গৈছে থেংক ইউ ছ' মাছ মফিতা মেম থেংক ইউ মোৰ আৰু এটা ব্ৰিঞ্জল ফ্ৰাই হৈ গ'ল মই এইটোৱে ইয়াত হেৰি কৰি দিছোঁ প্লেটত দি দিছোঁ এয়া মালপোৱা নিচিনা ফুলি গ'ল বেঙেনা ফ্ৰাই মালপোৱা নিচিনা ফুলি গ'ল পূৰা তো এয়া হয় মোৰ আজিৰ লাইফৰ খাব খুব ধুনীয়া হৈছে থেংক ইউ ডালিয়া খিচিৰি আৰু ব্ৰিঞ্জল ক্ৰিস্পি ব্ৰিঞ্জল ফ্ৰাই থেংক ইউ এভৰিৱান চবে জইন কৰিলে আৰু ইমান ধুনীয়াকৈ মোক চবে ছাপোৰ্ট কৰিলে আহি লাইভত থেংক ইউ আমুল আছাম এভৰিৱান মোক জইন কৰাৰ কাৰণে থেংক ইউ চবকে আৰু আজি মোৰ এয়া আমুল আছাম লাইভৰ মোৰ ডিছ যিহেতু আজি মানডে হয় আৰু মোৰ আজি মানডে এই হয় মোৰ একদম ভেজ তো সেইকাৰণে মই আজি ডালিয়া খিচিৰি আৰু ক্ৰিস্পি ব্ৰিঞ্জল ফ্ৰাই বনালোঁ আপোনালোকেও বনাই খাব যেতিয়াই ফাষ্টিং থাকে বা ভেজ খাই বা কিবা লাইট খাব মন যায় তেতিয়া বনাই খাব পাৰে আৰু আমুলৰ ঘি য়েছ আৰু এটা ইম্পৰ্টেণ্ট মই লাষ্টত দিম বুলি এইটো আমুল ঘি ওপৰৰ পৰা মই লাষ্টত দিম বুলি থৈছিলোঁ বাট কি হ'ল থাকি গ'ল বাট মই এতিয়াই ইয়াত দি দিছোঁ এয়া আমুল ঘি দি বনোৱা আজিৰ ৰেচিপি থেংক ইউ এভৰিৱান